41 সংখ্যক মিচিং ভাষা স্বীকৃতি দিৱস উদযাপন আজি মিচিং আগম কেবাঙৰ উদ্যোগৰ ৰাজ্যজুৰি 41 সংখ্যক মিচিং ভাষা দিৱস উদযাপন কৰে উল্লেখ্য যে 1985 চনৰ আজিৰ তাৰিখতে অসম চৰকাৰে মিচিং দোৱানক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে মিচিং অধ্যুষিত গাঁও অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাদান আৰম্ভ কৰে জনাই সমজিলাৰ মিচিং আগম কেবাঙৰ অন্তৰ্গত 16টা বাংকে কেবাঙৰ যৌথ উদ্যোগত আৰু জনাই জিলা সমিতিৰ টিএমপিকে এমএমকে আৰু টিএমএমকেৰ সহযোগত 41 সংখ্যক মিচিং ভাষা দিৱসটি উদযাপন কৰে জনাই সদৰৰ মুৰকচলে মিচিং কৃষ্টি ভৱনত 41 সংখ্যক মিচিং ভাষা স্বীকৃত দিৱস উদযাপন উপলক্ষে প্ৰথমতে মিচিং আগম কেবাঙৰ 16টা বাংকে সমিতিৰ সভাপতিত্ব সকলৰ দ্বাৰা পতাকা উত্তোলনৰ পিছত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য ৰয়েল পেগুৰ দ্বাৰা স্মৃতি তৰ্পণ শুভাৰম্ভ কৰা হয় ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মিচিং কবিতা আবৃত্তি আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠান কৰা হয় দুপৰীয়া অনুষ্ঠিত মাতৃভাষা জীয়াই ৰখাত ৰাইজৰ কৰুণীয় শীৰ্ষক আলোচনা চক্ৰত জনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু মুৰকচলে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে আৰু জনাই বালিকা মহাবিদ্যালয় অধ্যাপক ডক্টৰ যোগেন্দ্ৰ পেগু সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে এপিনে বিয়লি মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য বিজয় বৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে কালিনাথ পাংগিকে সম্পাদন কৰা তথা মিচিং আগম কেবাঙে প্ৰকাশ কৰা বৃহৎ কলেবৰৰ গম্ভীৰ কুমচুং অসমীয়া মিচিং আৰু ইংৰাজী শব্দকোষখন উন্মোচন কৰে মিচিং আগম কেবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৱে ৰবিকান্ত কুম্বাঙৰ মিচিং কৌকান শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে মুকলি সভাত জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে নিজৰ ভাষণত মিচিং ভাষা সংস্কৃতিৰ উত্তৰণৰ লগতে মিচিংসকলৰ ধৰ্মীয় বিশ্বাসৰ সংস্কৰণৰ ওপৰত গুৰুত্ব দি বক্তব্য প্ৰদান কৰে সভাত মিচিং আগম কেবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু টিএমপিকেৰ সভাপতি তিলক দলে মিচিং ভাষা সাহিত্য সৰ্বোচ্চ বিকাশৰ ওপৰত গুৰুত্ব দি বক্তব্য প্ৰদান কৰে সভাত টিএমপিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং প্ৰাক্তন জিলা পৰিষদৰ সদস্য অতুল পেগু জিলা পৰিষদৰ সদস্য জয়ন্ত বৰী মুন্না পাটিৰ বিশিষ্ট ব্যক্তি মূলাকান্ত পেগু যুদ্ধবীৰ প্ৰধান আদিত্য বৰুৱা পাৰ্থ চেত্ৰী সাবিত্ৰী লাগাছু নীলিমা ৰেগন পদুম ৰায় মুহিম পাও পদ্মিতি মিলি কৰবী পেগু ৰাজেশ দেউৰী বিনিতা পাও জনাই জিলা এমএমকেৰ সভাপতি সঞ্জয় কুম্বাং জনাই জিলা টিএমপিকেৰ সভাপতি ফ্ৰান্সিছ পাটিৰ সম্পাদক জান দলে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য ৰয়েল পেগু জিপেন দলে হৰিকান্ত পেগু অনিল টাইট আদিৰ লগতে সহস্ৰাধিক ভাষাপ্ৰেমী ৰাইজে উপস্থিত থাকে সন্ধিয়া মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি প্ৰায়ত ডক্টৰ ঘনকান্ত লাগাছুৰ স্মৃতিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় অনুষ্ঠানত বহু কবিয়ে মিচিং আৰু অসমীয়া কবিতা পাঠ কৰে মিচিং সাহিত্য সভাৰ মিচিং ভাষা স্বীকৃতিৰ 41তম যিটো ভাষা দিৱস উদযাপন কৰা হৈছে এই ভাষা দিৱসটো আমি সেইটো কাৰণে উদযাপন কৰিছোঁ যে ভাষাটো মিচিং ভাষাটো দোৱান হৈ আছিল এই ভাষাটোক ভাষা হিচাপে 1985 চনৰ 30 অক্টোবৰ তাৰিখে অসম চৰকাৰে স্বীকৃতি দিয়াৰ পিছতে অসম চৰকাৰে 230খন প্ৰাথমিক বিদ্যালয়ত ভাষা বিষয় হিচাপে প্ৰয়োগ কৰিছে এতিয়া তাৰপিছতে চৰকাৰৰ কি কাৰণত জানো মিচিং ভাষাটোৰ বিষয় ভাষা হিচাপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা আমি পাইছিলোঁ আপোনাসকলে জানে এটা জাতিৰ পৰিচয় সেই জাতিৰ যিটো মাতৃভাষাটোৱে এটা জাতিৰ পৰিচয় যিটো জনগোষ্ঠীৰ যিটো জাতিৰ নিজৰ মাতৃভাষা নাথাকে সেই জাতিটোৱে সেই জনগোষ্ঠীটোৱে নিজৰ জনগোষ্ঠীগত যিটো অস্তিত্ব সেই অস্তিত্বটোৰ মূল্যবোধ সেই মূল্যবোধটো নাইকিয়া কৰে পৃথিৱীত বহু উদাহৰণ আছে আজিলৈকে ইউনেস্কোৰ 2009-10ৰ যিটো ৰিপৰ্ট এই ৰিপৰ্টটোৰ মতে 3,540 লেংগুৱেজ ভাষা পৃথিৱীৰ পৰা বিনষ্ট হৈছে ভাৰতত 96টা ভাষা শেষ হ'ব হৈ আছিল উত্তৰ পূৰ্বাঞ্চলত 13টা ভাষা শেষ হ'ব হৈ আছিল তাৰে 5টা ভাষা উত্তৰ পূৰ্বাঞ্চলৰ 5টা ভাষা ইতিমধ্যে শেষ হৈছে বাকী 8টা ভাষাৰ ভিতৰত আৰু 3টা ভাষা শেষ হ'ব হৈ আছে তাৰে ভিতৰত আমাৰ যিটো মিচিং ভাষা এই মিচিং ভাষাটো শেষ হ'ব যোৱা হেৰাই যাব যোৱা অন্যতম এটা স্থান দখল কৰি আছে মিচিং সাহিত্য সভা মিচিং জাতীয় সংগঠনসমূহৰ যৌথ প্ৰচেষ্টা যোৱা
13 ফেব্ৰুৱাৰী অসম চৰকাৰৰ লগত চূড়ান্ত আলোচনা কৰা হয়। এই আলোচনাত সিদ্ধান্ত কৰা হয় যে 2025 চনৰ শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাটোক শিক্ষাৰ মাধ্যম হিচাপে মিচিং অধ্যুষিত অঞ্চলত বিদ্যালয়বিলাকত প্ৰয়োগ কৰা হ'ব।